ভুয়া প্ৰমাণপত্ৰেৰে অসমত বৃহৎ নিযুক্তি কেলেংকাৰীৰ চাঞ্চল্যকৰ তথ্য অসমীয়া যুৱক যুৱতীক চাকৰিৰ পৰা পেটে ভাতে মাৰি বহিৰাজ্যৰ যুৱকক চাকৰিত নিযুক্তি কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত নিযুক্তি লাভৰ বাবে বহিৰাজ্যৰ যুৱকে ব্যৱহাৰ কৰিছে অসমৰ স্থায়ী বাসিন্দাৰ ভুৱা প্ৰমাণপত্ৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কেইবাটাও বিভাগত অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ জাতিগত প্ৰমাণপত্ৰ বাৰ্ষিক উপাৰ্জনৰ প্ৰমাণপত্ৰ জালিয়াতিৰে প্ৰস্তুত কৰি বহিৰাজ্যৰ বহু যুৱকে অসমৰ কোটাত নিযুক্তি লাভ কৰিছে ভুৱা প্ৰমাণপত্ৰ নিযুক্তি কেলেংকাৰীত চৰ্চালৈ আহিছে যোৰহাটৰ এখন গাঁৱৰ নাম যোৰহাটৰ নাওখলীয়া গাঁৱৰ স্থায়ী বাসিন্দাৰ ভুৱা প্ৰমাণপত্ৰ উলিয়াই আৰু ভুৱা জাতিগত প্ৰমাণপত্ৰ লগতে বাৰ্ষিক উপাৰ্জনৰ প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি নিযুক্তি লাভ কৰা একাংশ যুৱকৰ নাম আহিছে নিউজ 18ৰ হাতত CRPFত নিযুক্তি লাভ কৰিছে বিনয় কুমাৰ আৰু আক্ৰমে অসম ৰাইফলছত নিযুক্তি লাভ কৰিছে সনু শৰ্মা মুকেশ আৰু পৰমবীৰ গালাই CISFত নিযুক্তি লাভ কৰিছে মন্টি নামৰ এজন যুৱকে আটাইকেইজন যুৱকে যোৰহাটৰ নাওখলীয়া গাঁৱৰ ভুৱা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ ব্যৱহাৰ কৰিছিল আনহাতে তেওঁলোকে নিযুক্তি লাভৰ বাবে ব্যৱহাৰ কৰা জাতিগত প্ৰমাণপত্ৰ আৰু বাৰ্ষিক উপাৰ্জনৰ প্ৰমাণপত্ৰসমূহ অসমৰ বিভিন্ন লোকৰ নামত ইস্যু হোৱা প্ৰমাণপত্ৰ ভুৱা প্ৰমাণপত্ৰৰে নিযুক্তি লাভ কৰা এইসকল যুৱকে মাজুলীৰ জয়পুৰৰ পায়েং পুনৰ জনাইছো ভুৱা প্ৰমাণপত্ৰৰে নিযুক্তি লাভ কৰা এইসকল যুৱকে মাজুলীৰ জয়পুৰ পায়েং তিনিচুকীয়াৰ গণপত শাহ যোৰহাটৰ পুৰণি গোহাঁইগাঁৱৰ বিতুৰঞ্জন দাস বিশ্বনাথৰ আইনুল আনচাৰী মাজুলীৰ কমল চন্দ্ৰ তায়ে লখিমপুৰৰ ৰতন বেজৰ নামত প্ৰদান কৰা প্ৰমাণপত্ৰসমূহৰ নম্বৰ ব্যৱহাৰ কৰিছিল কেৱল যোৰহাটেই নহয় অসমীয়া যুৱক যুৱতীক কৌশলেৰে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ পৰা বঞ্চিত কৰি বহিৰাজ্যৰ লোকে কৌশলেৰে নিযুক্তি লাভ কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া সবাতোকৈ ডাঙৰ প্ৰশ্নটো হৈছে বহিৰাজ্যৰ এইসকল লোকক অসমৰ ভুৱা মানপত্ৰৰে নিযুক্তি লাভৰ ক্ষেত্ৰত কোনে সহায় কৰিছে কেলেংকাৰীত কোনো প্ৰভাৱশালী লোক জড়িত আছে নেকি তাক লৈ সৃষ্টি হৈছে বহুখিনি প্ৰশ্নৰ নাওখলীয়া গাঁও দেশৰ বিভিন্ন প্ৰান্তৰ সৈতে জড়িত হৈ পৰা এটা বৃহৎ কেলেংকাৰীৰ সৈতে শেহতীয়াকৈ নাম সাঙুৰ খাইছে যোৰহাটৰ নাওখলীয়া গাঁৱৰ আপোনালোকে জানি আচৰিত হ'ব যে CISF CRPF ঠিক সেইদৰে আছাম ৰাইফলছৰ দৰে দেশৰ আগশাৰীৰ নিৰাপত্তা বাহিনীসমূহত নিযুক্তি লাভ কৰা একাংশ লোকে এক বৃহৎ জালিয়াতি সংঘটিত কৰিছে তেওঁলোকে যোৰহাটৰ নাওখলীয়া গাঁৱৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ উলিয়াইছে ঠিক সেইদৰে তেওঁলোকে কাষ্ট চাৰ্টিফিকেট উলিয়াইছে তেওঁলোকে ইনকম চাৰ্টিফিকেট উলিয়াইছে আৰু এই সকলো ভুৱা চাৰ্টিফিকেট যোৰহাটৰ নাওখলীয়া গাঁৱৰ বাসিন্দা ৰূপে দেখুৱাই তেওঁলোকে দেশৰ এনেধৰণৰ আগশাৰীৰ যিবোৰ নিৰাপত্তা বাহিনী আছে তাত তেওঁলোকে নিযুক্তি লাভ কৰিছে আমাৰ হাতত আহি পৰা তথ্য অনুসৰি বিনয় কুমাৰ নামৰ ব্যক্তিজনে CRPFত চাকৰি লাভ কৰিছে ঠিক সেইদৰে আছাম ৰাইফলছত চাকৰি লাভ কৰিছে সনু শৰ্মা মুকেশ আৰু পৰমবীৰ গালা নামৰ যুৱকজনে ঠিক সেইদৰে পুনৰবাৰ CRPFৰ জলন্ধৰত চাকৰি লাভ কৰিছে আক্ৰম নামৰ এজন ব্যক্তিয়ে ঠিক সেইদৰে আমি পুনৰবাৰ জনাব বিচাৰিছোঁ যে CISFত চাকৰি লাভ কৰিছে আন এগৰাকী ব্যক্তি তেওঁৰ নাম হৈছে মন্টি এইসকল ব্যক্তি যিসমূহ চাৰ্টিফিকেট জমা দি তেওঁলোকে নিযুক্তি লাভ কৰিছিলে সেই সকলোখিনি চাৰ্টিফিকেটেই হৈছে ভুৱা অৰ্থাৎ তেওঁলোকে যোৰহাটৰ নাওখলীয়া গাঁৱৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ তেওঁলোকে তাত প্ৰদান কৰিছিলে ঠিক সেইদৰে কাষ্ট চাৰ্টিফিকেট প্ৰদান কৰিছিলে আৰু তাৰ সমান্তৰালকৈ এনুৱেল ইনকম চাৰ্টিফিকেটো তেওঁলোকে প্ৰদান কৰি চাকৰি লাভ কৰিছিলে PRC কাষ্ট চাৰ্টিফিকেট তাৰ সমান্তৰালকৈ ইনকম চাৰ্টিফিকেট এই সকলোখিনিয়ে হৈছে ভুৱা আৰু জালিয়াতিৰে প্ৰস্তুত কৰা তাৎপৰ্যপূৰ্ণভাৱে এই যিসকল যুৱক বা লোকে দেশৰ আগশাৰীৰ এই নিৰাপত্তা বাহিনীসমূহক ভুৱা নথিপত্ৰ জমা দি চাকৰি লাভ কৰিছিল তেওঁলোকে যোৰহাটৰ নাওখলীয়া গাঁৱৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দাখিল কৰিছিল আৰু আমি দেখুৱাব বিচাৰিছোঁ যে কেনেধৰণে তেওঁলোকে সেই মানপত্ৰসমূহ তেওঁলোকে দাখিল কৰিছিল যিসমূহ সম্পূৰ্ণৰূপে ভুৱা এয়া লক্ষ্য কৰক বিনয় কুমাৰ নামৰ যিজন ব্যক্তি তেওঁৰ দেখুৱাইছোঁ নাওখলীয়া গাঁও মৌজা চৰাইবাহী যোৰহাট ঠিক সেইদৰে পুলিচ ষ্টেচন আৰক্ষী চকী ৰৰিয়া দেখুওৱা হৈছে বিনয় কুমাৰৰ ঠিক সেইদৰে আমি দেখুৱাইছোঁ
তেওঁৰ যি কাষ্ট চাৰ্টিফিকেট সেই কাষ্ট চাৰ্টিফিকেটখনো ভুৱা হয় আৰু সেই কাষ্ট চাৰ্টিফিকেট য'ৰ পৰা ইছ্যু কৰা দেখুওৱা হৈছে যে অফিচ অফ দ্য ডেপুটি কমিশ্যনাৰ যোৰহাট ডিষ্ট্ৰিক্ট জুডিচিয়েল ব্ৰাঞ্চ আৰু যোৰহাট জিলাৰ যি ডেপুটি কমিশ্যনাৰ কাৰ্যালয় আছে জিলা উপায়ুক্ত কাৰ্যালয় আছে তাত জুডিচিয়েল ব্ৰাঞ্চ বুলি কোনো ব্ৰাঞ্চ নাই মুকেশৰ যি তেওঁলোকে স্থায়ী বাসিন্দা প্ৰমাণপত্ৰ দেখুৱাইছে সেয়া হৈছে নাওচলীয়া গাঁও আৰু মৌজা হৈছে চৰাইবাহী ঠিক সেইদৰে আমি পুনৰবাৰ আমি দেখুৱাই গৈছোঁ ইখনৰ পিছত সিখন যিখন ভুৱা চাৰ্টিফিকেট ভুৱা স্থায়ী বাসিন্দা প্ৰমাণপত্ৰ পৰমবীৰ গালা তেওঁৰ নাওখলীয়া গাঁও ভিলেজ টাউন নাওখলীয়া গাঁও আৰক্ষী চকী পুলিচ ষ্টেচন যোৰহাট ইখনৰ পিছত সিখন ভুৱা এনেধৰণৰ চাৰ্টিফিকেট তেওঁলোকে উলিয়াইছে ইয়াৰ পাছত যিখিনি তদন্ত কৰা অন্তত যোৰহাটৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ অতিৰিক্ত জিলা আয়ুক্ত পংকজ বৰাই যেতিয়া তদন্ত কৰিছিলে তদন্ত কৰোঁতে যিখিনি তথ্য পোহৰলৈ আহিছিলে অৰ্থাৎ এই বিভাগসমূহৰ পৰা যিসমূহ নিৰাপত্তা বাহিনী মুখ্য কাৰ্যালয় আছে নিযুক্তি লাভ কৰাৰ পিছত তেওঁলোকৰ ভেৰিফিকেশ্যনৰ বাবে পত্ৰ প্ৰেৰণ কৰিছিলে যোৰহাটৰ জিলা আয়ুক্ত কাৰ্যালয়লৈ আৰু তেওঁলোকৰ নথি পত্ৰসমূহ অৰিজিনেল হয়নে নহয় সেয়া যেতিয়া তেওঁলোকে অনুসন্ধান কৰিলে তাৰ পিছতে এই ভয়ংকৰ তথ্য পোহৰলৈ আহে যোৰহাটত ফাদিল হোৱা এই ঘটনাই প্ৰমাণ কৰিছে এতিয়া সকলোৱে আশাৰে বাট চাই ৰৈছে যে আৰক্ষীৰ তদন্তত কি তথ্য পোহৰলৈ আহে